এতিয়া যাম মই মিনিছত শ্বপিং কৰিবৰ কাৰণে আৰু ইমান মই ভাবি আছোঁ চাম তহঁত কিবা কৰিম আৰম্ভণিতে কিন্তু এটা কথা কনফিউজ কৰিয়ে দিছোঁ আজি মিনিছত শ্বপিং কৰিব অহাৰ মূলতঃ কাৰণটো হৈছে ইয়াৰ চুকে কোণে অ'ত ত'ত ঘূৰি ঘূৰি ইয়াত থকা ধুনীয়া ধুনীয়া ফেচ মাস্কৰ কালেকশ্যন অলপমান নিজৰ ঘৰলৈ লৈ যোৱা আজিকালি নিজৰ ডে টু ডে লাইফত ইমান বেছি ব্যস্ত হৈ যোৱা যায় যে নিজৰ ছেল্ফ কেয়াৰ বুলি যে এটা বস্তু থাকে বা আমিও যে নিজৰ কথা ভাবিব লাগে এই কথাটো লাহে লাহে পাহৰিয়ে পেলোৱা হৈছে গতিকে মই যেতিয়াই পাৰোঁ ক'ৰবাত যদি এনেকুৱা ধৰণৰ ফেচ মাস্ক পাওঁ লৈ যাওঁ কোনোবা এটা টাইমত আজৰি পালে তাতে অকণমান লগাই নিজৰ কেয়াৰ অকণমান কৰি লওঁ তাৰ লগতে মিনিছত ইমান ধুনীয়া ধুনীয়া সৰু সৰু বস্তু আছিলে ইটোৰ পৰা সিটো কৰ্ণাৰলৈ গ'লে কিবা এটা নহয় কিবা এটা হাতত লাগে তাতকৈ স্পেচিয়েলি এইটো কি পালোঁ জানেনে এইটো হৈছে মই যে চিলাই শিকি আছিলোঁ সেইকাৰণে বেছি এট্ৰেক্ট কৰিছে মানে এই গুলি বেজি ৰখা এনেকুৱা ধৰণৰ বক্স চ' এইটো মোৰ ইমান ভাল লাগিলে তাৰে এটা বক্সো লৈ ল'লোঁ লওঁতে কিন্তু এটা কথা ভাবিছোঁ মোৰ ওচৰত যিমানহে গুলি বেজি আছে এই অকণমানি বক্সটোত ফিট নহয় তথাপি দেখি ভাল লাগিলে গতিকে লৈ ল'লোঁ আৰু নিজৰ যিকেইটা লাগতিয়াল বস্তু আছিলে লৈ মেলি আজিলৈ মই পিছে আহিলোঁ দেই বাই বাই